ধন্যবাদ। সৰ্বপ্ৰথমতে মই আমাৰ ডিব্ৰুগড় জিলাৰ যিসকল চাহ অঞ্চলৰ চাহ জনজাতি অঞ্চলৰ খেলুৱৈসকল ইয়াত উপস্থিত হৈছেহি। আমাৰ ৬টা সমষ্টিৰ পৰা ৬টা টীম, যিকেইটা টীমে নিৰ্বাচন হৈ আহিছে, সেই ৬টা টীমে ইয়াত আহিছে। আজি আমি জিলা পৰ্যায়ৰ প্ৰথম অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আমি বৰ্তমান আমাৰ ১৬৭খন চাহ বাগানে ইয়াত অংশগ্ৰহণ কৰিছিলে। তাৰ ভিতৰতে প্ৰত্যেকটো সমষ্টিৰ পৰা চিলেক্টেড এটা টীমহে আহিছে। আমি আশা কৰিছোঁ যাতে আমাৰ এই ডিব্ৰুগড় জিলাৰ পৰা আমাৰ এটা ধুনীয়া দল ইয়াত আগবাঢ়ি যাওক আৰু আমাৰ যি নেক্সট জনেল পৰ্যায়ৰ খেল আছে, সেই জনেল পৰ্যায়ৰ খেলত তেখেতসকলে স্থান পাব বুলি আমি আশাবাদী। এতিয়ালৈকে কেনেকুৱা ধৰণৰ প্ৰতিভা ওলাই আহিছে? হয়, আমি এতিয়া দেখি আহিছোঁ, আমি প্ৰত্যেকটো সমষ্টিতে আমি খেলসমূহ অনুষ্ঠিত কৰিলোঁ। তাৰ ভিতৰতে আমাৰ যিকেইটা দলে ইয়াত অংশগ্ৰহণ কৰিব, তাৰ ভিতৰতে আমি বহুত খেলুৱৈ দেখিছোঁ, বহুত ভাল তেখেতসকলে পাৰদৰ্শিতা দেখাইছে। ষ্ট্ৰাইকাৰৰ ক্ষেত্ৰতে হওক বা গলকিপাৰ ক্ষেত্ৰতে হওক, বহুত ভাল পাৰদৰ্শিতা পাইছোঁ। আৰু এইবাৰ আণ্ডাৰ-17 কৰাৰ কাৰণে আমাৰ কাৰণে বহুত ভাল প্লেয়াৰ্ছ আমি পাম বুলি আশা কৰিছোঁ। কাৰণ আণ্ডাৰ-19 হৈ যোৱাৰ লগে লগে তেখেতসকলৰ বয়সৰ সীমা অকণ বাঢ়ি যায়। আৰু আণ্ডাৰ-17 কেটেগৰী হোৱাৰ লগে লগে তেখেতসকলে আগন্তুক পৰ্যায়ত খেলিবলৈ সুবিধাসমূহ পায়। আৰু এই চাহ জনগোষ্ঠীৰ খেলুৱৈসকলৰ কাৰণে এই যি আন্তঃ চাহ বাগিচা খেলসমূহ অনুষ্ঠিত কৰিছে, এইটো এটা ডাঙৰ পদক্ষেপ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই খেলসমূহ যদি প্ৰত্যেক বছৰে আমাৰ ইয়াত খেলাই যায় বা আমাৰ এই চাহ অঞ্চলৰ খেলুৱৈসকলৰ বাবে এই খেলসমূহ দি যায়, তেতিয়া আমাৰ খেলুৱৈসকল আগবাঢ়ি যোৱাত খুব সুবিধা হ'ব।